CRPF জোৱান উৎপল দাস আৰু নাই। অকালতে মৃত্যুক সাৱটি ল'লে CRPF জোৱানজনে। বজালী বৰপেটা জিলাৰ সীমান্তৱৰ্তী শালদহ গাঁৱৰ নিবাসী আছিল উৎপল দাস। দামোদৰ দাসৰ পুত্ৰ আছিল উৎপল দাস। ছুটি শেষ কৰি সশৰীৰে ঘৰৰ পৰা উৎপল দাস ঘৰলৈ ফুৰি আহিল ইপিনে। ছুটি শেষ কৰি সশৰীৰে ঘৰৰ পৰা উৎপল দাস ঘৰলৈ বুলি ঘূৰি আহিল কফিনৰ ভিতৰত। উৎপল দাসৰ নশ্বৰ দেহ লৈ আহিল ঘৰলৈ। হাহাকাৰময় পৰিৱেশ ঘৰখনত। কোনে কাক সান্তনা দিব ভাষা বিচাৰি পোৱা নাই কোনেও চাব পৰা নাই পিতৃহাৰা দুই কণমানিৰ মুখলৈ। যোৱা 11 মাৰ্চৰ দিনা নিজ কৰ্মস্থলীতে নিম্ন ৰক্তচাপত আক্ৰান্ত হৈ ঢলি পৰিছিল তেওঁ। ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসালয়ৰ বিচনাতে মৃত্যুৰ সৈতে যুঁজি হাৰ মানিলে তেওঁ। সাজিবলৈ লৈছিল এটি ঘৰ, কিন্তু সাজিবলৈ লৈছিল এটি সপোনৰ ঘৰ, কিন্তু অসম্পূৰ্ণ হৈ ৰ'ল সপোনৰ ঘৰটি। মৃত্যুৰ সময়ত পত্নী, 2 নাবালিকা কন্যা, পিতৃ মাতৃসহ অজস্ৰ গুণমুগ্ধক এৰি থৈ যায় উৎপল দাসে। চালামী প্ৰথাৰে সতীৰ্থসকলে বিদায় জনালে উৎপলক। পঞ্চভূতত বিলীন হ'ল উৎপলৰ নশ্বৰ দেহ। এইটোতো আর উপায় নাই, মৃত্যু সকলোৰে অনিবাৰ্য। গতিকে তেখেত অতি কম বয়সৰ ল'ৰা আছিল। তেখেতৰ প্ৰেছাৰ ষ্ট্ৰক হৈ পৰি যোৱাৰ পিছত তেখেতক হস্পিটেলাইজ কৰা হ'ল। আজি 12 দিন তেখেতে মৃত্যুৰ সৈতে যুঁজি শেষত মৃত্যুকে সাৱটি ল'ব লগা হ'ল। তেখেতৰ পৰিয়ালত পিতৃ মাতৃ দুজন, এজন ককাই, এজন ভাই, পত্নী আৰু 2টি কণ কন্যা সন্তান আছে। তেখেত সৰুৰে পৰা বৰ শান্তশিষ্ট আৰু অমায়িক স্বভাৱৰ আছিল, মৰমীয়াল আছিল। আজি তেখেতৰ মৃত্যুত গাঁওবাসী ম্ৰিয়মাণ হৈ পৰিছে। আজি শালদগৰ এজন CRPF জোৱান অকালতে হেৰাই গ'ল। আচলতে ক'বলগীয়া নাথাকে, তথাপিও মানে সি বহুত ভাল ল'ৰা আছিল আৰু মানে শংকৰ মানে কামবিলাক ভালকৈ কৰা আছিলে, মানে বহুত ভাল ল'ৰাই আছিলে। এতিয়া মানে কি ক'ম তাৰ বিষয়ে, আৰু মোৰ ভাষা নাই এতিয়া মোৰ। কোন আছিলে ঘৰত কোন আছিল তোৰ? ঘৰত মানে মাক দেউতাক আছে, ভাইক এটা আছে, দাদাক এটা আছে আৰু ছোৱালী দুটা আছে, সৰু ছোৱালী। নিউজ ডেস্ক ৰিপোৰ্ট, ডিজিটেল আসাম লাইভ।